এটা দুৰ্ভাগ্যজনক ঘটনা। ভাৰতীয় জনতা পাৰ্টি এতিয়া একেবাৰে নিম্ন স্তৰলৈকে নামি গৈছে। কোনো প্ৰতিবাদ তেওঁলোকে শুনিবলৈ ৰাজি নহয়। আজি যিটো ঘটনা ঘটালে আমি স্বাভাৱিক এই কথাত উদ্বেগ প্ৰকাশ কৰিছোঁ। জুবিন গাৰ্গক বিজেপিয়ে ন্যায় দিব নোৱাৰে বা নিদিয়ে, এই সম্পৰ্কত আমাৰ শংকা আছিলে। বিচাৰ প্ৰক্ৰিয়া দীৰ্ঘায়িত হৈছে, ফাষ্ট ট্ৰেক নকৰিলে, ফাষ্ট ট্ৰেকৰ সিদ্ধান্ত ল'ল, এতিয়াও আৰম্ভ নকৰিলে, 6 মাহ পাৰ হৈ গ'ল। আসামীসকল আজিও ন্যায়ালয়ৰ জৰিয়তে এতিয়া আজি শাস্তি পোৱা নাই। কিন্তু এইজন মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে জুবিনক তেওঁ ন্যায় দিব, যদি ন্যায় দিব নোৱাৰে বা আজি বিজেপিক ভোট দিব নালাগে, এই ধৰণৰ উক্তি কৰিছিলে। সেইখন চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু বিজেপি দলটোৱে আজি জুবিন গাৰ্গৰ ন্যায়ৰ কথা ক'লে জকি উঠে। আজি সৰভোগত সদৌ অসম ছাত্ৰ সন্থাৰ কেইজনমান ল'ৰাই পষ্টাৰ মাত্ৰ প্ৰদৰ্শন কৰিছিল, শ্লোগানো দিয়া নাই যে জুবিন গাৰ্গক ন্যায় দিব লাগে, জাষ্টিছ ফৰ জুবিন গাৰ্গ। এইটো আমি কি দেখা পালোঁ? আজি বিজেপিত সমবেত হোৱা নীলকমল বৰ্মনৰ দৰে কুখ্যাত যুৱক, মই কুখ্যাত বুলি কৈছোঁ, একেবাৰে অন্ধভক্তটো হৈয়ে কোনো গণতান্ত্ৰিক ৰুচিবোধ নথকা এই নীলকমল বৰ্মন আৰু দুজন মানে সেই পষ্টাৰ টানি আনি পেলাই দলিয়াই দিলে। যিটো কৰ্ম এই নীলকমল বৰ্মনৰ নেতৃত্বত হ'ল, এই ঘটনাক নিন্দা কৰাৰ কোনো ভাষা নাই। মই তীব্ৰভাৱে নিন্দা কৰিছোঁ। এইটো সৰভোগৰ গৌৰৱ, সৰভোগৰ গণতান্ত্ৰিক পৰিৱেশৰ প্ৰতি এটা প্ৰচণ্ড আঘাত আজি এই নীলকমল বৰ্মন বোলা এই ল'ৰাজনৰ নেতৃত্বত সংঘটিত হৈছে। কিন্তু আমি সমান্তৰালভাৱে কি দেখিছোঁ? কংগ্ৰেছৰ এজন ল'ৰাই বিজনীত জুবিন গাৰ্গৰ ফটোত গৌৰ মৰাৰ কাৰণে পুলিচে তাক কৰায়ত্ব কৰিছে। আকৌ কংগ্ৰেছ দলে তাক তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰিছে আৰু FIR দিয়াৰ ব্যৱস্থাও কৰিছে কংগ্ৰেছ দলে। কিন্তু আজি ভাৰতীয় জনতা পাৰ্টি কিয় নিমাত? আজি নীলকমল বৰ্মনক তাৎক্ষণিকভাৱে এৰেষ্ট কৰা প্ৰয়োজন। আৰু এই নীলকমল বৰ্মনক বিজেপিৰ দৰে দল যদি গণতান্ত্ৰিক হয়, জুবিনৰ প্ৰতি যদি সামান্যতম দায়িত্ব যদি আছে বিজেপি দলৰ, তেতিয়াহ'লে ইয়াক বিজেপি দলৰ পৰা বহিষ্কাৰ কৰা দৰকাৰ, FIR কৰা দৰকাৰ। কিন্তু সেই কামটো এতিয়ালৈকে কৰা মই দেখা নাই আৰু এইটো খুবেই নিন্দনীয় ঘটনা ঘটিছে। আৰু আজি বিজেপিত নীলকমল বৰ্মনৰ দৰে কিছু বদমাইছ গুণ্ডা আজি গৈ ভিৰ কৰিছে আৰু এইটোৱে হৈছে বিজেপিৰ আচল চৰিত্ৰ। আৰু এই দলটোৱে সৰভোগৰ মান মৰ্যাদা ভুলুণ্ঠিত কৰিছে আৰু তাৰ বাবে মোৰ নিন্দাৰ কোনো ভাষা নাই। মই নিন্দা কৰিছোঁ আৰু দাবী কৰিছোঁ এইগৰাকী যুৱকক পুলিচে তাৎক্ষণিকভাৱে এৰেষ্ট কৰিব লাগে। বিজেপি দলক মই কৈছোঁ, তোমালোকৰ যদি সামান্যতম গণতান্ত্ৰিক পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধা আছে, জুবিনৰ প্ৰতি যদি সামান্যতম দায়িত্ব আছে, ইয়াক বহিষ্কাৰ কৰিব লাগে আৰু FIR দি পেলাই কৰায়ত্ব কৰাৰ ব্যৱস্থা কৰিব লাগে। এই ক্ষেত্ৰত মোৰ মত স্পষ্ট।